ধন্যবাদ GY365 সমূহ কৰ্মকৰ্তালৈ। মিচিং জাতিৰ পৰম্পৰাগত কৃষিভিত্তিক উৎসৱ আলি আই লৃগাং গত বৰ্ষসমূহৰ দৰে এই বৰ্ষতো মাজুলী জিলা TMPKMMKৰ সহযোগত আৰু এই অঞ্চলৰ ৰাডাং মাজুলী আঞ্চলিক সমিতিসমূহৰ উদ্যোগত আমি দুদিনীয়া কাৰ্যসূচীৰে অৰ্থাৎ ফাগুন মাহৰ প্ৰথম বুধবাৰ আৰু বৃহস্পতিবাৰ দুদিনীয়া কাৰ্যসূচীৰে আমি আলি আই লৃগাং উদযাপন কৰাৰ এটা সংকল্প লৈছোঁ। সমূহ ৰাইজক আমাৰ আলি আই লৃগাং স্থানত উপস্থিত হ'বৰ কাৰণে আহ্বান জনাইছোঁ। সমগ্ৰ অসমৰ লগতে মাজুলীতো মিচিং জনগোষ্ঠীৰ জাতীয় উৎসৱ আলি আই লৃগাং দুদিনীয়াভাৱে পালন কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। মাজুলীৰ TMPKMMKৰ উদ্যোগত আমি এই অঞ্চলটোত সিদ্ধান্ত লৈ আমি দুদিনীয়াভাৱে আলি আই লৃগাং পাতিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। সেয়ে সকলো ৰাইজ সকলোৱে আগবাঢ়ি আহিছে, সকলোকে সহযোগ কামনা কৰিছোঁ। আৰু এইবাৰ প্ৰথমবাৰৰ কাৰণে আমি মাজুলীৰ ৰাডাং মাজুলী স্বেচ্ছাসেৱীৰ উদ্যোগত আৰু মাজুলী জিলা TMPKMMK সহযোগত আমি দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে 18 আৰু 19 তাৰিখে দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচী আমি আয়োজন কৰিছোঁ। আৰু প্ৰথম দিনা আমি মাংগলিক কাৰ্যসূচীৰ একক প্ৰতিযোগিতা আৰম্ভ হ'ব আৰু দ্বিতীয় দিনা আমাৰ বিভিন্ন দলীয় ইভেণ্টৰ আমাৰ প্ৰতিযোগিতাখিনি আৰম্ভ কৰা হ'ব। আৰু লগতে ৰাতিলৈ আমি সাংস্কৃতিক সন্ধিয়া মুক্তাসন হিচাপে অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী জিন্তি পাংগিং ডাঙৰীয়া আমি নিমন্ত্ৰণ কৰা হৈছে। আৰু সকলো ৰাইজক আমাৰ লৃগাঙলৈ আমি নিমন্ত্ৰণ জনাইছোঁ। ধন্যবাদ।